নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে এটা সুখবৰ শীঘ্ৰে ভৱিষ্যনিধিৰ ধন লাভ কৰিব কাগজ কল দুটাৰ কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় কোম্পানী আইন আপিল ন্যায়াধিকৰণ দিল্লী বিচাৰপীঠে দিছে এই ৰায় 21 দিনৰ ভিতৰত কৰ্মচাৰীসকলৰ নামত জমা থকা ভৱিষ্যনিধিৰ ধন মোকলাই দিবলৈ চৰকাৰী প্ৰতিনিধি তথা লিকুইডেটৰ কুলদীপ বাৰ্মাক দিয়া হৈছে নিৰ্দেশ নগাঁও আৰু কাছাৰ কাগজ কলৰ যৌথ কৰ্মচাৰী সংগঠন জইণ্ট একশ্যন কমিটি ফৰ ৰিকগনাইজড ইউনিয়ন চমুকৈ JACRUৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে নিৰ্দেশ অনুসৰি ধন মোকলাই নিদিলে পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে এইটো অকল খালি নগাঁও কাছাৰ কাগজ কলৰ কাৰণে নহয় এই অৰ্ডাৰটো ভাৰতবৰ্ষত যত অন্যায় হ'ব যত প্ৰভিডেন্ট ফাণ্ডৰ পইচা নাভাব তেখেতৰ কাৰণেও এইটো প্ৰযোজ্য হ'ব এবং এইটো খালি যে শ্ৰমিক কৰ্মচাৰীৰ কাৰণে নহয় মিডিয়া অফিচতো যত মানে প্ৰভিডেন্ট ফাণ্ড লৈ খেলি মেলি চলি আছে এই অৰ্ডাৰটো তেখেতৰ কাৰণেও প্ৰযোজ্য হ'ব প্ৰভিডেন্ট ফাণ্ড উইথ ইন্টাৰেষ্ট যিমানখিনি হ'ব এই 24 তাৰিখৰ ভিতৰত দিবলৈ আদেশ হৈছে এই আদেশটো যদি তেখেতে পালন নকৰে আকৌ যদি দিগলীয়া কৰি দিয়ে তেনেহলে বৃহত্তৰ আন্দোলনত যোৱাৰ কাৰণে আমি বাধ্য থাকিম আৰু তাৰ কাৰণে যদি কোনো ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা ঘটে তেনেহলে চৰকাৰ আৰু লিকুইডিটাৰ জাগৰীয়া থাকিব এই যুঁজ আমি চলাই যাম আৰু আইনী যুঁজত যত যাব লাগে আমি এইটো যামে এইটো অকল খালি